যোৱাকালিৰ পৰা আমাৰ প্ৰস্তুতি চলিছে। আমি বৰপেটা ৰোডত যোৱাকালি আমাৰ বৰপেটা লোকসভা সমষ্টিত ৰাজনাথ সিং ডাঙৰীয়া আহিব 29 তাৰিখে। তাৰ প্ৰস্তুতি চলিছে। আমাৰ হাজো শুৱালকুছি সমষ্টিত এয়া আমাৰ এটা সকলোকে লগ লগাই পেলাই নৱদ্বীপ কলিতা আহিছে ইনচাৰ্জ। গতিকে আমাৰ আজি সকলোখিনিতে উৎসাহিত হৈ পৰিছে। ইমান দিন কাগজে কলমে আছিল, হাজো শুৱালকুছি সমষ্টি বৰপেটাত অন্তৰ্ভুক্ত হৈছে, কিন্তু আজি আমি প্ৰেক্টিকেলি বৰপেটা লোকসভাৰ এটা অংশীদাৰ বুলি অনুভৱ কৰিছোঁ। যিহেতু বৰপেটা লোকসভা সমষ্টিত ৰাজনাথ সিং আহিব, আমি আমাৰ ফালৰ পৰা আমি যোগদান দিম। আমি বহুত হাজাৰ কৰ্মকৰ্তা লৈ ৰাইজ লৈ ইয়াৰ পৰা যাম তেখেতক আদৰিবৰ কাৰণে বৰপেটা ৰোডত। গতিকে আজি ফৰ্মেলি আমি এনেকুৱা লাগিছে যেন আমি সঁচাকৈ বৰপেটা লোকসভা সমষ্টি আমি অন্তৰ্ভুক্ত হ'লোঁ। যে এতিয়ালৈকেতো সকলোৱে পঞ্চায়ত ৱাইজ হিচাপ দিয়ে আছে, কিন্তু সঠিক হিচাপটো এতিয়ালৈকে পোৱা নাই। কিন্তু আমাৰ মণ্ডল সভাপতিয়ে কোৱা মতে মানে এতিয়ালৈকে বহুত হাজাৰ হৈছে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে